আজি আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অসমৰ সমূহ শিক্ষক আৰু চৰকাৰক দৃষ্টি আকৰ্ষণ কৰি এই কথা অনুৰোধ জনাব খুজিছোঁ যে বৰ্তমান আমি অসমৰ ৩৮ লাখ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু ১৪ লাখ মধ্য ইংৰাজী MV আদি বিদ্যালয়ৰ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দীৰ্ঘদিন ধৰি লকডাউন হোৱাৰ বাবদ শৈক্ষিক ধাৰা যি ব্যাহত হৈছে ইয়াক আমি কেনেকৈ পূৰণ কৰিব পাৰি তাৰ কাৰণে আমি চিন্তিত হৈ ইতিমধ্যে কাম কাজ আমি স্বইচ্ছাই আৰম্ভ কৰিছোঁ। লকডাউনৰ পূৰ্বে আমি প্ৰতিখন বিদ্যালয়ৰ কমেও 10 গৰাকী ছাত্ৰ ছাত্ৰী অভিভাৱকৰ লগত ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিবলৈ শিক্ষক সন্মিলনীয়ে আমি অনুৰোধ জনাইছিলোঁ। এইখিনি কাম চলি থকাৰ মাজতে ইতিমধ্যে সৰ্বশিক্ষা অভিযান মিছনৰ যোগেদি হোৱাটছআপ ফেচবুকৰ বা হোৱাটছআপ মোবাইলৰ যোগেদি অনলাইন টিচিং ব্যৱস্থা এটা প্ৰৱৰ্তন কৰিছিল। আমি এই ব্যৱস্থাটোক যথেষ্ট আন্তৰিকতাৰে গ্ৰহণ কৰিছিলোঁ, কিন্তু পৰিতাপৰ বিষয় যে ঊৰ্ধ্বতম বিষয়াই দিয়া নিৰ্দেশৰ পৰা পৰিপন্থী হিচাপে ফালৰি কাটি গৈ একাংশ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বা জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা DMC বা CRCয়ে শিক্ষকসকলৰ ওপৰত এই বিষয়টোত অতি নিৰ্যাতন হিচাপে কাম আগবঢ়াই লৈ যোৱা দেখা গ'ল। বহুতে এনেকুৱা ধৰণে মেছেজ প্ৰেৰণ কৰিলে যে শিক্ষকসকলে যদি দৈনিক নিৰ্ধাৰিত সংখ্যক হোৱাটছআপ বা লেছন দাখিল কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকক অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব, তেওঁলোকে বন্ধ উপভোগ কৰি ঘৰত সোমাই থকা বুলি গণ্য কৰা হ'ব, তেওঁলোকৰ দৰমহা কৰ্তন কৰা হ'ব, আনকি চাকৰিৰ পৰাও ছাছপেণ্ড কৰা হ'ব আদি ভাবুকি প্ৰদান কৰিবলৈ ধৰিলে। আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে যথেষ্ট দুখিত আৰু এই দুখিত হোৱাৰ কাৰণে আমি অসমৰ সমূহ শিক্ষকসকলে এটা আহ্বান জনালোঁ। যিহেতু CRCয়ে গ্ৰুপবিলাকৰ যোগেদি আমাৰ যোগাযোগ কৰে, গতিকে সমূহ CRC গ্ৰুপৰ পৰা আমাৰ অসমৰ সকলো শিক্ষকক ওলাই যোৱাৰ কাৰণে আমি নিৰ্দেশ প্ৰদান কৰিলোঁ। ইয়াৰ লগে লগে কালিৰ ভিতৰত এই নিৰ্দেশ কাৰ্যকৰীকৰণ হ'ল আৰু আমি মাননীয় শিক্ষা আয়ুক্ত মাননীয় মিছন সঞ্চালক মহোদয়ক এই বিষয়টো দৃষ্টিগোচৰ কৰিলোঁ, কিন্তু তৎক্ষণিকভাৱে মিছন সঞ্চালক কাৰ্যালয়ৰ পৰা আমাৰ লগত যোগাযোগ কৰাৰ বাবদ শিক্ষা আয়ুক্ত মহোদয়ে আমাৰ লগত যোগাযোগ কৰাৰ বাবদ আমাক তেখেতসকলে অনুৰোধ কৰিছে যে যিসকলে চৰকাৰী নীতি নিৰ্দেশনা বিভ্ৰান্তমূলকভাৱে শিক্ষকক অতি সহ্য কৰিছে সেইখিনি তেখেতসকলে দৃষ্টিগোচৰলৈ আনিব আৰু তেখেতসকলে সেইখিনি কথাখিনি পুনৰ বিবেচনা কৰি শিক্ষকক নিজৰ ইচ্ছা মতে শিক্ষকসকলৰ নিজৰ বিদ্যালয় বা ঘৰ এলেকাৰ ছাত্ৰ ছাত্ৰীক সহায় কৰাৰ কাৰণে তেখেতসকলে আমাক অনুৰোধ জনাইছে। আমি চৰকাৰক এইটো দৃষ্টিগোচৰ কৰিব খোজোঁ যে ইতিমধ্যে 2টা লকডাউনৰ বাবদ 38 দিন পাঠদান ক্ষতি হৈছে। আমি 38 দিন পাঠদান পূৰণৰ কাৰণে ইতিমধ্যে চিন্তা চৰ্চা কৰিছোঁ। 20 দিন গৰম বন্ধত আমি 20টা দিন প্ৰথম 20টা দিনত আমি পাঠদানৰ কাৰ্যসূচী চলাম আৰু ডিচেম্বৰ মাহত মূল্যায়নৰ সময় 10 দিন পিছুৱাই দি 10 দিন পাঠ্যসূচী পাঠদানৰ কাৰ্যসূচী চলাম আৰু 10টা শনিবাৰত আমি পাঠদানৰ কাৰ্যসূচী বিশেষভাৱে পূৰ্ণ দিন চলাম। ইয়াৰ যোগেদি আমি 40 দিনৰ ক্ষতি পূৰণ কৰিব পাৰিম। আমি আশা ৰাখিছোঁ এই 40 দিনৰ ক্ষতি আমি তৎকালভাৱে পূৰণ কৰি ল'ব পৰা ব্যৱস্থা আমাৰ হাতত আছে, কিন্তু ইয়াৰ উপৰিও দেখা যায় যে বহুতো এলেকা বানপানীত বিদ্যালয়বিলাক ডুবে বা বহুতো বিদ্যালয় বানপানী শিবিৰ হয়। এইবিলাকত যাতে পুনৰ পাঠদান ক্ষতি নহয় তাৰ কাৰণে আমি দৃষ্টি আকৰ্ষণ কৰিছোঁ। আৰু এটা আহ্বান থাকিল যে লকডাউন হয়তো দীঘলীয়া হ'ব পাৰে, ছ'চিয়েল ডিষ্টেঞ্চ দীৰ্ঘদিন মেইনটেইন কৰিবলগীয়া হ'ব পাৰে। এই 3 মে'ৰ পিছতো হয়তো বিদ্যালয়বিলাক নচলিব পাৰে। দীঘলীয়া দিন লকডাউন হ'লে যাতে বিদ্যালয়বিলাকত ছাত্ৰ ছাত্ৰী বিদ্যালয়ৰ পৰা ড্ৰপ আউট নহয়, বিদ্যালয়ৰ লগত সংযোগ বিচ্ছিন্ন নহয়, তাৰ কাৰণে আমি চিন্তা কৰি দীঘলীয়া পৰিকল্পনা কৰিছোঁ। ইয়াৰ কাৰণে আমি দৰকাৰ হ'লে হোৱাটছআপ যোগে পাঠদান দিব পৰাবিলাক দিম আৰু আমি মোবাইল যোগে টেলিফোনত অভিভাৱকৰ লগত কথা বতৰা পাতিম। আৰু যদি আমাক চৰকাৰে অনুমতি প্ৰদান কৰে, বিদ্যালয়লৈ যোৱাৰ কাৰণে অনুমতি প্ৰদান কৰে, তেতিয়াহ'লে আমি বিদ্যালয় এলেকাৰ অভিভাৱকৰ লগত যোগাযোগ কৰিবলৈও সপ্তাহত 2 দিন অন্তত আমি যোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। এইখিনি কথা আমাক চৰকাৰৰ পৰা সুবিধা যদি পাওঁ আমি কাম কৰি যাম, কিন্তু যদি অতিশয্যমূলকভাৱে CRC আৰু BOসকলে যিখিনি আমাক নিকথ্য আমি ক'বলৈ বেয়া পোৱা ধৰণৰ বাৰ্তা প্ৰেৰণ কৰি তেখেতসকলে যি উৎপীড়নৰ হেঁচা প্ৰয়োগ কৰি আমাক যদি ভাবুকিৰে কাম কৰিবলৈ চেষ্টা কৰায় তেতিয়াহ'লে আমি কোনো কাম নকৰোঁ। মৰম আৰু যেনেকৈ আমি দেখিছোঁ আজি মাননীয় প্ৰধানমন্ত্ৰীৰ মৰমৰ অনুৰোধত আজি দেশৰ 130 কোটি জনসাধাৰণে তেখেতক সহযোগ আগবঢ়াইছে। আজি মাননীয় বিত্তমন্ত্ৰী শিক্ষামন্ত্ৰীৰ আহ্বানত অসমৰ প্ৰতিটো প্ৰাথমিক বিদ্যালয় শিক্ষকে 5টা নালাগে 10টা 20টা 30টা 40টালৈকে পৰিয়ালক সাহায্য দিছে আৰু এদিনৰ দৰমহা হিচাপে ইতিমধ্যে 10 কোটিৰ অধিক টকা দান দিছে। আমি চৰকাৰৰ লগত সদায়
পাই আছোঁ সদায় কাম কৰি যাম অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলন দীৰ্ঘদিন ধৰি বিদ্যালয় উন্নয়নৰ কাৰণে কাম কৰিছে 38 লাখ ছাত্ৰ ছাত্ৰী প্ৰাথমিক বিদ্যালয়ৰ আৰু 14 লাখ ছাত্ৰ ছাত্ৰী উচ্চ প্ৰাথমিক বিদ্যালয়ৰ কাৰণে আমি চিন্তা কৰিম একেলগে কাম কৰি যাম আমি উদ্যতম বিষয়াক আহ্বান জনাইছোঁ তেখেতসকলৰ সহযোগ যদি আমি পাওঁ তেখেতসকলৰ যোগেদি আমি কাম কৰি যাম কিন্তু নিম্ন পৰ্যায়ৰ বিষয়াখিনিয়ে যাতে এনে ধৰণৰ ব্যৱহাৰ নকৰে শিক্ষকক আমি তেখেতসকলে আহ্বান কৰি দৃষ্টি আকৰ্ষণ কৰিছোঁ আৰু আশা ৰাখিছোঁ সমূহ শিক্ষকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিমানখিনি পাৰে তেখেতসকলে লকডাউন পালন কৰি ছাত্ৰ ছাত্ৰী উন্নয়নৰ কাৰণে কাম কৰি যাব এই আহ্বান আমি জনালোঁ